সালামুন আলাইকুম একটু কমাই দিও কমাই সালামুন আলাইকুম রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি রাব্বি জিদনি ইলমান। আমি লাষ্ট ভিডিঅ'টোত মিছেলেনিয়াছ 8ত জালৰ বিষয়ে কৈছোঁ। জাল আল বাইটৰ কথা কৈছিলোঁ, কেনেকৈ জাল হয়। তাত আমি এটা কেনেকৈ টকা জাল তাৰ এটা মই এক্সাম্পল দিছোঁ কথাটো বুজিবৰ কাৰণেই। তাতে এটা কথা আছে, কিন্তু ধৰক আমি যেতিয়া টকাটোৰ কথা কৈছোঁ, এটা জাল নোটৰ কথা কৈছোঁ, তাত ইউজ হৈছে জিম আইন লাম। জাল মই আগৰ সেইটোত মই গোটেই দেখুৱাইছোঁ, গতিকে সেইটো বিহেভ কৰি নানো, কাৰণ আজি যিটো মই ক'ব বিচাৰিটো আছোঁ নহয়, এইটো ইটোৰ লগত সিটো অকণমান সম্বন্ধ আছে, বা সম্বন্ধ নাৰাখিলেও কোনো কথা নাই, কিন্তু তাৰ লগত ৰিলেটেড। এই জাল বুলি কওঁতে আপোনাৰ ইয়াত যিটো টকাটোৰ মই নোটটোৰ কথা কৈছিলোঁ, সেই নোটটো কিন্তু কিছুমান মেটেৰিয়েলছ দি 2 নম্বৰী হওক যেনেকৈ হওক সেই বস্তুটো বনাইছিলে আনলফুলি। তাত ধৰি লওক পেপাৰ ইউজ কৰিছে, চিয়াহী ইউজ কৰিছে, এনেকৈ বস্তুটো মেটেৰিয়েলছ দি বনাইছে। কিন্তু আল্লাহে যিটো কোৰাণত জাল ইউজ কৰিছে, যেনেকৈ আল বাইট, আল বাইট যিটো আছে, যিটো আল লাগিব তাৰ আগত জাল না এই শব্দটো থাকিব। সেইটো মই আগত বুজাই আহিছোঁ, সেইটো আপোনালোকে চাব নিশ্চয়। হয়তো বুজাত বহুতৰ অসুবিধা হ'ব পাৰে। গতিকে আল্লাই য'ত এই ধৰি লওক জাল ইউজ কৰিব, তাৰপিছত যিটো আল লাগিব নহয়, সেই শব্দবিলাকত সেই গোটেই বস্তুটোক মেটাফিজিকেল, এইবিলাক মেটাফিজিক্স, এই বস্তুটো এই কথাটো বুজিব লাগিব। এই বস্তুটো বুজিব লাগিব। আৰু আল্লাই য'ত মেটাফিজিকেল জাল শব্দ ইউজ কৰে নহয়, তাৰ আল্লাই আমাৰ যেনেকৈ জাল নোটটোত মেটেৰিয়েল ইউজ কৰিছিল, আল্লাই কিন্তু মেটেৰিয়েল ইউজ নকৰে। ফৰ এক্সাম্পল, আপোনাৰ ধৰক দিন আৰু ৰাতিৰ কথা আছে, তেনেকৈ চন্দ্ৰ সূৰ্যৰ পোহৰ এনেকুৱা ধৰণৰ বা হেৰি আছে। তাত ধৰি লওক আপোনাৰ জান্নাত জাহান্নাত এইটো তেনেকুৱা শব্দবিলাক ইউজ হৈছে। তাত কিন্তু আল্লাহ মেটেৰিয়েল, যেনেকৈ দিন ৰাত এইবিলাকত কৰে, কোনো মেটেৰিয়েল ইউজ নকৰে। তাৰ অৰ্থটো এইটো হ'ল মেটাফিজিকেলত যিটো জাল, আল্লাই কোনো মেটেৰিয়েল ইউজ নকৰে। তাৰ কথাটো এনেকুৱা, আমি আগতে যিটো এক্সাম্পল দিছোঁ আল বাইট, যিটো কাবা কৰে, সেই কাবাটোত তাৰমানে এতিয়া আপোনালোকে ইটা বালিৰ বস্তুত আল্লাহ তাত হ'বই নাই। তাৰমানে আল্লাই সেই কাবা ঘৰটো, কলা ঘৰটো কোৱাই নাই, তাৰ অস্তিত্বই নাই তাত। গতিকে যিটো ইয়াত কৰি আছে সেইটো বেলেগ কোনোবা বনাই থোৱা, যেনেকৈ জাল নোট তেনেকৈ এটা বনাই থোৱা, তাত আহি বস্তুটো তাৰমানে হদিছ মতে এইবিলাক ষ্টৰি ফিট কৰি তাৰমানে কমাৰ্চিয়েল পাৰপাছত চব মানুহবিলাক তাত ঘূৰাই আছে। এইবিলাক হৈ আছে বস্তুবিলাক। এতিয়া ফৰ এক্সাম্পল ধৰি লওক এই কি চুৰা ফিলটো, সেই তাৰ আল বাইটৰ কাবাটোৰ পজিশ্যনটো কেনেকুৱা হ'ব পাৰে, যিহেতু এইটো আল বাইট জাল না আল বাইট আছিলে, গতিকে সেইটো তাত তাৰমানে আল্লাই মেটেৰিয়েলছে ইউজ কৰা নাই। তাৰমানে বস্তুটো আল্লাই সেইটো কোৱাই নাই, সেইটো নায়েই তাত। আল্লাই বেলেগ কিবা কৈছে, বুজাই দিছে কিবা এটা। গতিকে যদি চুৰা ফিলটো চাই, সেই চুৰা ফিলটো যদি আপুনি যদি তফচিৰ কৰিবলৈ হয়, তেনেহ'লে আপুনি কোৰাণৰ পৰাই কৰিব লাগিব, কাৰণ আল্লাই চব হদিছ এইবোৰ ডিলিট কৰিছে। আপুনি বাহিৰৰ পৰা বস্তু আনি তফচিৰ কৰিব নোৱাৰে, কাৰণ আল্লাই নিজেই কৈছে, আল্লাই নিজেই তফচিৰ কৰি দিছে। গতিকে আল্লাহৰ পৰা আৰু কোনো উস্তাদি মাৰিব তাত নোৱাৰে। গতিকে সেই চুৰা ফিলটো আপোনালোকক মোক কৰি দেখুৱাওক উইদাউট চানে নজুল, তাৰমানে বাহিৰৰ বস্তু আনি পেলাই তাৰমানে ননাকৈ মোক হেৰি কৰি দেখুৱাই দিয়ক। আপোনালোকে নোৱাৰে। তাৰমানে তাত আপোনালোকে যেতিয়া মোক এক্সপ্লেইন কৰি দিব চুৰা ফিলক, ফিল কাক কোৱা হৈছে, ফিল হাতী বনাই থৈ দিছে,
সেই আৰু এটা ইণ্টাৰেষ্টিং কথা সেইটো এইটো কাৰণে নোৱাৰে আৰু কোৰাণ নুবুজিলে নহয় আপুনি চূড়া ফিলৰ তাৰমানে তফচিল আপুনি বুজিবই নোৱাৰে কাৰণ ফিল শব্দটো না গোটেই কোৰাণত এবাৰেই ইউজ হৈছে গতিকে যদি সেই শব্দটো বেলেগত যদি বেলেগ আয়াতত যদি ইউজ হয় তেনেহ'লে তাৰ কি হিচাপে ব্যৱস্থা আপুনি আনি পেলাই অলপ আইডিয়া কৰিব পাৰে তাত আইডিয়াও কৰিব নোৱাৰে আপুনি গতিকে আপুনি কোৰাণখন ভালকৈ বুজিব লাগিব তাৰ ভিতৰতে আপুনি আনিব লাগিব এতিয়া যিমান চূড়া ফিলৰ আপোনাৰ এক্সপ্লেনেশ্যন তফচিল আছে চব বাহিৰৰ সেই যিটো জানে হাতী সৈন্য বাহিনী কিবা লৈ যে হাতী লৈ যে যিটো ষ্টৰি ফিট কৰিছে মস্ত এডাল লেখা আছে মই আগতে কৈ আছোঁ আৰু চূড়া ফিলৰ মই কোনোবা এটা মোৰ চিৰিয়েলত মই এক্সপ্লেইন কৰি দিছোঁ কোৰাণৰ ভিতৰত যেনেকৈ কৈছে মই তেনেকৈ এক্সপ্লেইন কৰি দিছোঁ তাত মানে চূড়া ফিল মানে হেৰিক বুজোৱা নাই হাতীটোক বুজোৱা নাই গতিকে তাৰমানে কি এই যে আৰু তাত তেতিয়া কৈছে সেই কাবাৰ কথাটো তাত আহি গৈছে তাত কাবাৰ সেইটো এটা মন্দিৰ আছিলে তিনিকৈ ষ্টৰি মতে দেই কোৰাণত এইবোৰ পাত্তা নাই এইবিলাক গতিকে তাত এটা আছিলে গতিকে মই যিটো কৈছে জাল মানে যিটো আপোনালোকে কৰিছে সেই চূড়া ফিলৰ যিটো ষ্টৰি আনি কৰে নাই সেই বস্তুটো তাত হৈ আছে গতিকে এই মেটাফিজিকেল কথাটো আপোনালোকে বুজিব লাগিব কোৰাণ বুজিবলৈ আপুনি মেটাফিজিক্স আপুনি বুজিব লাগিব নহ'লে কোৰাণ বুজিব নোৱাৰে এই যেনেকৈ মই জাল শব্দটোৰ লগত যেনেকৈ মেটাফিজিকেল জড়িত আছে আৰু এটা শব্দ আছে ইয়াত সেইটো হৈছে এটা থিঅ'ফেনি মষ্ট ইম্পৰ্টেণ্ট তাৰমানে মেটাফিজিক্স আৰু থিঅ'ফেনিক এই দুটা যদি আপুনি নুবুজে তেনেহ'লে কোৰাণ আপুনি কেতিয়াও বুজিব নোৱাৰে কিন্তু ইয়াতে আৰু এটা কথা আছে কোৰাণত আয়াত আছে কোৰাণখন তোমালোকৰ কাৰণে উজু কৰি দিছে এইটো কেনেকুৱা কথা সেইটো আমি কোৰাণ এক্সপ্লেইন কৰিলে বা এইটো কি কথা কৈছে আমি সেইবিলাকলৈ আহিম সেইবিলাকলৈ আহিম কিয় এনেকৈ ক'লে কি কথা কি বতৰ যদি বুজিব যদি আমি এই মেটাফিজিকেলৰ কথা আহি গ'ল থিঅ'ফেনিকৰ কথা হৈ গ'ল এইবোৰতো জেনেৰেল মানুহে বুজিব নোৱাৰিব এইটো তেওঁ কি কথা কৰিলে সেইটো বহুত ইণ্টাৰেষ্টিং কথা আপোনালোকে চাব এইবিলাক আপোনালোকৰ গোটেই বাহিৰৰ বস্তুত লৈ আপুনি একেবাৰে মানে কৈছে মই মানে বেহেজ পাই গ'লোঁ আপুনি ৰং চঙত এতিয়া সোমাই আছে আপোনালোকে গমেই নাপায় কি ঘটি আছে গতিকে এই থিঅ'ফেনিক যিটো কৈছে থিঅ'ফেনিক হৈছে তাৰমানে ফৰ আপুনি এক্সাম্পল হিচাপে তাৰমানে চেপ্টাৰ 18 ভাৰ্ছ 54 আল্লাই মাছাল দি কথা কয় মাছাল মানে উদাহৰণ দি কথা কয় এই এনেকুৱা মাছাল শব্দটো তাৰমানে উদাহৰণ দিয়া এনেকুৱা আয়াত আপোনাৰ কোৰাণত বহুত আছে গতিকে আপোনালোকে এক্সাম্পল হিচাপে চাব পাৰে 1854ত আপোনালোকে এইটো চাব পাৰে আল্লাই মাছাল দি কথা কয় এই বস্তুটোকে টেকনিকেলি থিঅ'ফেনিক কয় থিঅ'ফেনিক আৰবিকটো হ'ল তানজালিল গতিকে এই হেৰিটো আপোনাৰ বুজিব লাগিব ইয়াৰ মই চিম্পুলকৈ মই বুজাই দিছোঁ থিঅ'ফেনি হৈছে কি আল্লাই যিটো মাছাল দিয়ে সেই মাছালটোৰ এটা হেৰি ফৰ এক্সাম্পল আপোনাক ছয়তানক মানে জুইৰ পৰা বনাইছে সি সেই আদমক চিদ্ধা কৰাৰ সময়ত মানে তাৰ ইগ' আছিলে মোক জুইৰ পৰা কৰিছে আদমক মাটিৰ পৰা কৰিছে তাৰমানে তাৰ যুক্তি আছিলে সেইটোৱেই এই যে জুইৰ পৰা বনালে এইটো এটা থিঅ'ফেনি একচুৱেলি জুইৰ পৰা বনোৱা নাই আল্লাই জুইৰ পৰা বনোৱা নাই কিন্তু চবেই বুজি আছে জুইৰ পৰা মানে ছয়তানটো বনাই দিলে ইয়াতে ইণ্টাৰেষ্টিং আৰু কথা আছে আমি আল্লাহক বুজিব লাগিব এতিয়া মই দুটা বস্তু ইয়াত ক'লোঁ এটা হ'ল মই মিছেলেনিয়াছ 18ত মেটাফিজিকেলৰ কথা কৈ আহিলোঁ আৰু ইয়াত কৈছোঁ মিছেলেনিয়াছ 9ত কৈছোঁ নতুনকৈ এটা হেৰি এইটো হ'ল থিঅ'ফেনি গতিকে এই দুটা তাৰমানে গোটেই কোৰাণখনেই তেনেকৈ আছে আপুনি এই বস্তুবিলাক নুবুজিলে আপুনি কোৰাণ বুজিব নোৱাৰে তাৰমানে এইবিলাক বুজিবলৈ যাওঁতে আল্লাহৰ কথা জানিব লাগিব আমাক চব ভুলকৈ বুজাই থৈ দিয়া হৈছে ৱৰ্ডবিলাকৰ মিনিং চব কৰাপ্টেড কৰি থৈ দিয়া হৈছে যাতে মানুহবিলাক মানে মক্কাৰ মানে সেই যিবিলাক মানে জাবৰ বনাই মানে হদিছ বনাই থৈছিলে সেইবিলাকত লৈ মানুহৰ মনটো ৰংচঙীয়া কৰি একদম পইচা পূৰা টানি আছে তালৈ এনেকুৱা কৰি আছে গোটেই বিজনেছ চলাই আছে কোনো ধৰিবই পৰা নাই কথাবিলাক কি হৈ আছে
আল্লাহৰ কথা জানিব লাগিব, ৰচুলৰ কথা জানিব লাগিব, শয়তানৰ কথা জানিব লাগিব, এইবিলাক কথা জানিব লাগিব। আৰু ইণ্টাৰেষ্টিংলি এই গোটেই বস্তুবিলাক মানুহৰ নফচতে আছে। আপোনাক ভাবিলে মই কি কথা কৈ দিলোঁ? আপুনি তাৰমানে মই চব মেটাফিজিকেলৰ থিঅ'ফেনিকত কথা কৈ আছোঁ। এইটো হ'লে কি, আৰু এইটো প্ৰেক্টিকেল দিছ ইজ দ্য প্ৰেক্টিকেল কথা কৈ আছোঁ। গতিকে এইটো এতিয়া 10 মিনিট 10:30 মিনিট হৈয়ে গ'ল। গতিকে এই গোটেই কথাখিনি আল্লাহৰ বিষয়ে, ৰচুলৰ বিষয়ে, শয়তানৰ বিষয়ে, সিহঁতৰ প্লেচমেণ্ট ক'ত, পজিশ্যন ক'ত পজিশ্যন লয়, এইটো জানিবৰ কাৰণে মোৰ বন্ধু ভাই মুক্তাবুল হুছেইন ডাঙৰীয়াই দুটা পাৰ্টত তাৰমানে দুটা ভিডিঅ' লেটেষ্ট দিছে। সেইটো আপোনালোকে অনুগ্ৰহ কৰি এই ৰং ৰহস্যত যিবিলাক ভুল গৈ আল্লাহক পাম বুলি যে ভাবি আছে, সেইটো অলপ বাদ দি আধা ঘণ্টা আছে, আপোনালোকে আকৌ চাব আৰু বুজিব মই যিটো কৈছোঁ। সেইটা মই লিংক দি দিম। আৰু ইয়াত আৰু এটা কৈছে, আমি যেনেকৈ আতিউল্লাহ ৱা আতিউৰ ৰচুল, মুক্তাবুল হুছেইনৰ এইটোৰ ওপৰত টপিকছ আছিলে, তাৰ ওপৰত তেওঁ বহুত কথা কৈছে, সেইখিনি বুজিব লাগিব। আতিউল্লাহ ৱা আতিউৰ ৰচুল, আৰু এই যে ৰচুল কৈ থাকে, এই ৰচুল মই আগতে মোৰ চিৰিয়েল নম্বৰ 10 তাত 3টা পাৰ্ট কৰিছোঁ, 1, 2, 3। তাত মই কৈছোঁ আপোনাৰ ৰচুলক তাৰমানে ইংৰাজীত যদি কওঁ সি হ'ব আপোনাৰ মেছেঞ্জাৰ। গতিকে মই সেই মোৰ 10ত চিৰিয়েল নম্বৰ 10ৰ 3টা ভাগত মই কৈছোঁ আপোনাৰ মেছেজ ইজ দ্য মেছেঞ্জাৰ, কোৰাণৰ মেছেজ ইজ দ্য মেছেঞ্জাৰ। তাত মানুহ দুনো কোনো নাই, তাত মেছেজ ইজ দ্য মেছেঞ্জাৰ। গতিকে ইয়াৰ ওপৰতে মই আৰু অকণমান ক'বলৈ কৈছে, দীঘল হৈ গৈ আছে। মেছেজ ইজ দ্য মেছেঞ্জাৰ। এই যে ৰচুল শব্দটোৱে ফেমিনিন জেণ্ডাৰ। কিন্তু এই যিবিলাক ব্লগ বনায়, ধৰি লওক quran.com, ইহঁতি কি কৰে, আপোনাক তাত মানে ঘোটালা কৰি দিয়ে। তাৰ আগত আপোনাৰ কি শব্দটো আছিলে, তিলকা সম্ভৱ দেই। যদি তিলকা শব্দটো থাকে, তিলকাৰ লগত তিলকা হৈছে ডিজ। এই তিলকা শব্দটো ফেমিনিন জেণ্ডাৰ। গতিকে এইবোৰ ডিজ কিবা এটা যদি আপোনাক দেখুৱাই দিয়ে, তেনেহ'লে সেইটো ফেমিনিনে শব্দ হ'ব। এইবিলাক কথা আপোনাৰ এই মুক্তাবুলৰ তাত চাইছে। তাৰমানে ৰচুলটো হৈছে ফেমিনিন জেণ্ডাৰ। যদি ফেমিনিন জেণ্ডাৰ হৈছে, ৰচুলক আপুনি মহম্মদ বা যিকোনো ৰচুল বিচাৰি ক'ত পাব? আপুনি নাপায়। এই কথাবিলাকে কৈছে, নিশ্চয় আপোনালোকে চাব আৰু বুজিব চেষ্টা কৰিব। এইবোৰ কৈ শেষ কৰিব নোৱাৰে। আৰু আপোনালোকে তাগুদ যেতিয়ালৈকে আপোনালোকে এতিয়া মানে ক'বলৈ বেয়া, এতিয়া তাগুদত যেতিয়া থাকিব, বাহিৰৰ কিতাপ মতে যেতিয়া ইবাদত কৰি থাকিব নহয়, আপুনি কোৰাণ কেতিয়াও বুজিব নোৱাৰে। আৰু আপুনি ইচ্ছা আল্লাহৰ কথা জানিবলৈ ইচ্ছা, কোৰাণ জানিবলৈ ইচ্ছা কৰে নকৰে, তাৰমানে হেদায়তপ্ৰাপ্ত আপুনি হ'ব বিচাৰে নে সেইটো আল্লাই ভালকৈ জানে। গতিকে সূৰা ৰহমানৰ 1, 2, 3, 4 চালেই গম পাব আপোনালোকে। আপুনি যদি ইচ্ছা কৰে তেতিয়াহে আপোনাক হিদায়ত, নহ'লে এনেকৈয়ে চলি থাকিব। আৰু আপুনি যেতিয়া হেদায়ত পাব, তেতিয়াহে আপুনি এই ধৰক কোনটো সঁচা কোনটো মিছা, মোৰ কথাবোৰ সঁচা নে বুখাৰীৰ কথাবোৰ সঁচা নে, এই যে ফৰকটো সঁচা মিছাৰ, এইটো চেপ্টাৰ 8 ভাৰ্চ 29ত আপুনি চাব পাৰে। আৰু বাহিৰৰ পৰা আনি কোনো এক্সপ্লেইন কৰিব নোৱাৰে, মানুহে তেনেকৈয়ে বুজি আছে। 42 চেপ্টাৰ 42, 21ত এই কথাবিলাক কৈ আছে। আৰু আপোনালোকে তাগুদ বৰ্জন কৰিব লাগিব। সূৰা বাকাৰা 256ত এই কথাবোৰ কৈ দিছে। হয়তো জানিব ইয়াৰ পিছতে এই বস্তুটো আৰু বহুত দীঘলীয়া কৈ শেষ কৰিব নোৱাৰি। আপোনালোকে অনুগ্ৰহ কৰি মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ, অন্ততঃ আপুনি মুক্তাবুল হুছেইনৰ মই তলত লিংকটো দি দিম। আধা ঘণ্টাকৈ 1 ঘণ্টা আছে। প্ৰথমে সেইটো আল্লাহৰ কথা কৈছে 1 নম্বৰটোত, তাৰমানে এইটো চিৰিয়েল নম্বৰ 757ত আল্লাহৰ কথা কৈছে, শয়তানৰ কথা কৈছে, আল্লাহৰ পজিশ্যনৰ কথা কৈছে।
আৰু তাৰ নেক্সটত 758ত ৰচুলৰ কথা কৈছে, ৰচুল যে ফেমিলিন যে এইবোৰ কথা কৈছে, এইটো আপোনালোকে অনুগ্ৰহ কৰি চাওক। আপোনালোকে যিবিলাক ৰং ৰহস্য কৰি আপোনালোকে ফূৰ্তি ফাৰ্তা কৰি পেলাই যি ইবাদত কৰি আছে, এইবিলাক এবাদত এইবিলাক মানে একো নহয়। এইবিলাক আপোনাৰ এনেই ফূৰ্তিত আছে, আপুনি হয়তো বৰ আপোনাৰ এইবোৰ কি হেৰি কৰি আছে মুঠতে। গতিকে আপোনালোকে চাব, মই লিংক দি দিম ইনশাল্লাহ, হয়তো বুজিব ইচ্ছা কৰিলে বুজিব। ৰাব্বি আউযুবিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন। সালামুন আলাইকুম।